Hello, Mike Singh 1 2 3 and welcome back to my YouTube channel. আৰু সকলোকে হ্যাপি ইন্ডিপেন্ডেন্স ডে। আজি ব্লগটো হ'ব অলপমান মোটো ব্লগিং, অলপমান নহয় গোটেইটো মোটো ব্লগিং আৰু ৰাতিৰ সিন। এটা টাইম হৈ গ'ল অলমোস্ট ৰাতি 10টা আৰু আজি যেহেতু ইন্ডিপেন্ডেন্স ডে তো আজি গোটেই গুৱাহাটীখন মই ঘূৰিম আৰু ক'ত কেনেকুৱা সেইটো পাগল চক ক'ত কেনেকুৱা গুৱাহাটীখন গোটেই ডেকোৰেশ্যন কৰা হৈছে ইন্ডিপেন্ডেন্স ডেৰ বাবে সেইটো আজি গোটেইখিনি চাম। আৰু বহুত ধুনীয়া বনোৱা হৈছে এইবোৰ লাইটবোৰ চাওক ন, গোটেই থিম, গোটেই আমাৰ ইণ্ডিয়ান ফ্লেগৰ গোটেই থিম। এটা ভাল কথা হ'ল যে এইবাৰ যোনটো চেলিব্ৰেশ্যন কৰা হৈছে এণ্টায়াৰ গুৱাহাটীত, এইটো মানে ফাৰ্ষ্ট টাইম ইভেন এণ্টায়াৰ ইণ্ডিয়াত হৰ ঘৰ তিৰংগা, হৰ ঘৰ ইন দ্য চেন্স হৰ ঘৰ, হৰ দোকান, হৰ গাড়ী, চব বস্তুতে। মোৰ তাতো ফ্লেগ লাগি আছে বাট বেক চাইডে লাগি আছে, সেইটো পিছত ফ্ৰণ্ট চাইডে লগোৱা নাই, বেক চাইডেটো বেছি ভাল দেখা পায়, বেক চাইডে লাগি আছে বাৰু। তো যি হওক বলক আমি আজি গোটেই গুৱাহাটীখন ইণ্ডিপেণ্ডেন্স ডে ৰাতিটো এক্সপ্ল'ৰ কৰোঁ। লেটছ গ' আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আজি অকল মোটো ব্লগিং হ'ব আৰু মই ক'ত যাম, কোনটো জেগা দেখাম, গোটেইখিনি মই নাম কৈ যাম। তো লাষ্টলৈকে চাই থাকিব আৰু গোটেইখিনি চাই থাকিব। বহুতে বেছি ধুনীয়া বনাইছে গুৱাহাটীখন এইবাৰ, বহুতে বেছি ধুনীয়া, বহুতে লাগাতকৈ বেছি ধুনীয়া। মই বহুত ভাল লাগি আছে ৰাতিটো ঘূৰি কেনে, লাইটিং চাই কেনে। তো এতিয়া আমি পালোঁ হাই কোৰ্টৰ এইখিনি, এইটো হাই কোৰ্টটো চাওক, বাপ্পা কি ধুনীয়া বনাইছে। এইটো ৱাৰ মেম'ৰিয়েল, দীঘলী পুখুৰী ৱাৰ, এইটো চাওক না, কি ধুনীয়া বনাইছে। কেমেৰাত কেনেকুৱা হৈছে নাজানো মই, পূৰা ধুনীয়া লাইটিং। আৰু ৱাৰ মেম'ৰিয়েলটো কৈ লাভেই নাই, এইটোতো এনেও ধুনীয়া। আৰু এতিয়াতো আজি চাগে গোটেই ৰাতি লাইট জ্বলাই কেনে থ'ব ইয়াতে, বহুত ধুনীয়া হৈ আছে, বহুতে বেছি ধুনীয়া। উজান বজাৰৰ পিনে নাযাওঁ, উজান বজাৰৰ পিনে একো লাইটিং হোৱা নাই, মেইন লাইটিং মই এইটো কেনেকৈ মিছ কৰিব পাৰোঁ। ৱাও, এইটো জেগা, এইটো চাওক, উজান বজাৰ পিনে বনাইছে, মানে লাইটনিং হৈছে। উজান বজাৰ কোৰ্টৰ এইখিনি কেনেকুৱা ধুনীয়া হৈছে চাওক। যোনে ভিডিঅ'টো চাই আছে একদম লাষ্টলৈকে চাব। এইটো গুৱাহাটী প্লেনেটেৰিয়াম, তাৰকাগৃহ আমাৰ গুৱাহাটীৰ একমাত্ৰ। কি সজাইছে, এইপিনে নাযাওঁ, বাহ কি সজাইছে, ধুনীয়া। ৰাতি ন, যেনেকৈ তেনেকৈ বাইক চলাব পাৰি, এনেকুৱা ভাল লাগি আছে। এনেকুৱা লাগি আছে কিবা বহুত ডাঙৰ মহোৎসৱ হৈছে নেকি গোটেই গুৱাহাটীখনত। এতিয়া মেইনলি যাম গুৱাহাটী GS ৰোড, য'ত চবচে বেছি ভাল ডেক'ৰেশ্যন কৰা হৈছে। একদম উলুবাৰীৰ পৰা একদম লাষ্টলৈকে খানাপাৰালৈকে যাম আৰু ক'ত কেনেকুৱা কি সজাইছে, কেনেকুৱা লাইটিং কৰিছে, গোটেইখিনি চাম। বলক লেটছ গ'। GS ৰোড যোৱাৰ আগতে এটা ইয়াৰে নাজাৰা এটা চাই যাওঁ। এইটো হ'ল গুৱাহাটী ষ্টেচন, আধা পৰা ঘূৰাই দিম, সেইপিনে গ'লে সেইফালেদি ঘূৰি আহিব লাগিব। কেনেকুৱা ধুনীয়া লাগি আছে, মানে এটা মানে থিম, গোটেই গুৱাহাটীখন আজি ইণ্ডিপেণ্ডেন্স ডে থিম হৈ আছে, চেলিব্ৰেশ্যন। ৱাও, আৰু আগত যাব নোৱাৰিম, ভিতৰতো ভালেখিনি সজাইছে চাগে, নহ'লে মই আগৰ পৰা এই পিছফালেদি ঘূৰি কিনে ওলাব লাগিব, পাৰ্কিং দি কেনে তো নালাগে। এটা জমনি কথা আৰু এটা ছিৰিয়াছ কথা। ছিৰিয়াছ কথাটো হ'ল যে যেতিয়া আপোনালোকে দীঘলী পুখুৰী হৈ আহিব, মানে এইটো পিনে গুৱাহাটী ক্লাবৰ পিনে যোনজনে বাইক চলায় সিহঁতক মই কওঁ, গছৰ ওচৰেদি একদম নাহিব, অলপমান চাইডেদি আহিব, লেফ্ট চাইডেদি আহিব। কাৰণ মোৰ ভৰিত হাগি দিছে, নাজানো কিয়ে হাগিছে, ধপকৈ হাগি দিছে এসোপা, এতিয়া গোটেই ভৰিখন মোৰ ভিজা ফিল হৈ আছে। তো এইটো এটা ছিৰিয়াছ কথা যে এইফালে নাহিব। জমনি কথাটো হ'ল যে মোৰ ভৰিত হাগি দিছে, ভগৱান কি এবাৰ হাগিছে আৰু ৰাতিটো বাদুলিয়ে হাগিল নেকি, ভিজা লাগিছে। ৱেলকাম টু GS ৰোড এণ্ড উলুবাৰী ফ্লাইঅভাৰ। হেপী ইণ্ডিপেণ্ডেন্স ডে। চাওঁ ডেক'ৰেশ্যন আজি গুৱাহাটীৰ কোনা চাম। লেটছ গ'।
সবচে মজা কথাটো হ'ল যে দিনতকৈ ৰাতিহে বেছি ভাল লাগিছে দিনতকৈ ৰাতি ভাল কাৰণ দিনততো এই গৰমত আৰু মানুহে ৰাইডত ওলাব গোটেই গ্ৰুপ হৈ কেনে সেইটো ব্লগ বনোৱা যাব কিন্তু ৰাতিৰ যোনটো লাইটিংটো হয় সেইটো চোৱাৰ মজাই কিবা বেলেগ সেইটো বহুতে বেছি মজা এতিয়া আমি পালোঁ ভঙাগড় ফ্লাইঅভাৰ এইটোও বহুতে বেছি ধুনীয়াকৈ লাইটিং দি সজোৱা হৈছে একদম ইণ্ডিপেণ্ডেন্স ডে থিম আৰু কাপোৰ লগোৱা হৈছে ধুনীয়াকৈ গেৰুৱা কাপোৰ হোৱাইট আৰু গ্ৰীণ ধুনীয়াকৈ কি সজোৱা হৈছে চাওক না হে ৰাম পেণ্টালুনছত না পেণ্টালুনছতো দিছে গ্ৰীণ হোৱাইট অৰেঞ্জ কিন্তু ৰঙা লাগিছে এইটো দেখা এইটো চাওক ধুনীয়া গুৱাহাটী ৰাতিৰ গুৱাহাটী ইণ্ডিপেণ্ডেন্স ডে ইপিনেও দিছে ভঙাগড় যোৱা পিনে ৱাও এতিয়া ৰখি আছোঁ GS ৰোডত গাড়ী চাৰিবোৰ গৈ আছে আৰু মই ৰখি আছোঁ আয়কৰ ভৱনৰ ওচৰত ৱাও কি ধুনীয়া সজাইছে এইটো চাওক না কেনেকুৱা ধুনীয়া লাইটিং বলক একদম লাষ্টলৈকে যাম যিমান হয় ইমান আজি এক্সপ্ল'ৰ মানে চাম ৰাতি যে গাড়ী চলায় আৰু বাপ্পাও কেনে ডেঞ্জাৰ আমাৰ ইয়াত কাৰ ড্ৰাইভাৰ আছে যোনে একদম টিপটপকৈ চলাব আৰু তাৰপিছত লাগিলে ক'ৰবাত চেছাৰ ৱেলকাম টু গণেশগুৰি ফ্লাইঅভাৰ এতিয়া পাই আছোঁ নতুন ডাউন টাউন ফ্লাইঅভাৰটো এইটো SBIটো চাওক না কি মজাকৈ সজাইছে দিছপুৰ তো এতিয়া এইটো ফ্লাইঅভাৰ পালোঁ এইটো ফ্লাইঅভাৰটো চাওঁ এইটো ফ্লাইঅভাৰ চবচে ধুনীয়া বনাইছে চাগে কেনে ধুনীয়া তো এতিয়া মই চিধা নাযাওঁ এইটো নাজাৰাটো আপোনালোক চাওক কিছুমান লাইট বেয়া হৈ গ'ল আগৰ পিনে এতিয়া মই চিধা নাযাওঁ এতিয়া মই যাম লাষ্ট গেটৰ পিনে তো সেইপিনেৰ পৰা মই গৈ আহোঁ আগতে সেইপিনৰ পৰা ক্লক টাৱাৰ হৈ ঘূৰি কেনে আকৌ আহিম আকৌ আহি কেনে তাৰপিছত আকৌ মই চিধা খানাপাৰা পিনে যাম আইনক্সখন ইয়াতে বহুত ধুনীয়াকৈ সজোৱা হৈছিলে এটা ড্ৰোন শ্বট এটা ভাইৰেল হৈ আছে ইয়াৰে এটা বহুত ধুনীয়া এটা ড্ৰোন শ্বট এটা আছে ৰাতিৰ তো এইটো ভাইৰেল হৈ আছে এতিয়া বেছি দেৰি নকৰোঁ এতিয়া তলেদি গৈ আকৌ ঘূৰি কেনে আকৌ ওপৰেদি যাম ওপৰেদি গৈ একদম খানাপাৰালৈকে যাম একদম খানাপাৰা এতিয়া ঘূৰি কেনে আহিলোঁ ঘূৰি কেনে আহি কেনে এতিয়া আকৌ ওপৰেদি যাম ওপৰেদি একেবাৰে খানাপাৰা লেটছ গো ভিডিঅ'টো চাই কিনে যদি ভাল লাগি আছে তো আপোনালোকে কমেণ্ট কৰিব যে কোনটো জেগা আপোনালোকৰ চবচে বেছি ভাল লাগিছে আৰু বৰ্তমান আহি পালোঁ খানাপাৰা এইটো ভিভান্তা পাম আৰু এতিয়া আৰু যোনটো মোৰ চবচে বেষ্ট যোনটো লাগিছে গুৱাহাটীৰ চবচে বেষ্ট লাইটিং এইটো মই এতিয়া দেখাম আপোনালোকক চবচে বেষ্ট লাইটিং এইটো চাওক কেনেকুৱা ধুনীয়া এইটো মোৰ মোবাইল দি এটা ফটো এটা তুলিম এতিয়া চবচে বেষ্ট তো কালি মই এটা জেগাত গৈছিলোঁ ভ্লগ বনাবলৈ তো তেতিয়া তেতিয়া এইটো মই চাই কেনে গৈছিলোঁ এইটো হৈ গ'ল হোটেল পেলেচিঅ' আৰু এনেকুৱা ধুনীয়া সজাইছে যে মই ভাবিব নোৱাৰোঁ কেনেকুৱা ধুনীয়া লাইটিংটো একো কৰা নাই বাছ লাইট লগাইছে আৰু তাতে পেপাৰ লগাই দিছে কেনেকুৱা ভাল লাগিছে
ৱাও এইটো হৈ গ'ল সবচে বেষ্ট মোৰ যদি বেষ্ট লাগিছে এইটো আৰু আপোনালোকৰ কোনটো বেষ্ট আৰু কোনটো বেছি সবচে বেছি ভাল লাগিছে সেইটো একবাৰ কমেণ্ট কৰি মোক জনাব তেতিয়া মোৰ বেছি ভাল লাগিব ৱাও মানে ৱাও এইটো ভিভান্তাৰ বাহিৰত কেনেকা ভাল লাগিছে वेलकम टू गुवाहाटी हेपिने और नाजाओ हेपिने एक डिजाइन ना डायरेक्ट खानापारा पाम खानापारा जोराबाट हेपिने तो एक ना तो यू जिमानखिनि पारिছোঁ मैं देखाब ट्राई करिছোঁ गुवाहाटीर मेन जगहखिनि और बहुत बेसि धुनियाके सजाइছে যদি इंडिपेंडेंस डे सेलिब्रेशन হ'ব লাগে और लाइटिंग হ'ব লাগে देन एनेका হ'ব লাগে और ये अकल गुवाहाटी बुली নহয় ऑल ओवर इंडियात बहुते बेसि भालके बहुते बेसि धुनियाके सजोৱা হৈছে और एबार सबसे बेसी माने 75 इयर्स हो गल इंडिपेंडेंस डे आमार इंडिया माने स्वाधीन हुआ भारत स्वाधीन हुआ आज 75 इयर्स कमप्लीट हो किने 76 सोमाइसे 76 सोमाइसे एबार माने 75 शेष 75 इयर्स हो गल एटा 76 सोमाइसे भरि दिसे माने जेनेके आमार बयस बार 21 बছर कमप्लीट हल 22 बছर सोमाइसे तो एटुओ सेम 75 इयर्स कमप्लीट हो गल 76 सोमाइसे और सबसे डांगर के सेलिब्रेट करा होइसे ऑल ओवर इंडिया और गुवाहाटी तो सबसे बेसि भालके एबार सब जगह लाइटिंग झंडा हर घर तिरंगा हर दुकान हर घर हर गाड़ी सबते माने सबते इच एंड एवरीथिंग बहुते बेसि ভাল লাগিছে बहुते बेसि এটা মানে पजिटिव फिल है पजिटिव हल बहुते बेसि ভাল पजिटिव फिल एटू और एनका हब लागे एवरी इयर हब लगे ये बस्तु प्रत्येक बছৰ हब लगे तो ये आसिले इंडिपेंडेंस डे एटा सरू एटा राइड राति जो जिमानखिनि पारिছোঁ केनेकुवा कि सजोৱা হৈছে कोट केनेकुवा लाइटिंग হৈছে সেইখিনি দেখাব ट्राई কৰিছোঁ तो जो भिडिओ ভাল লাগিছে लाइक কৰিব शेयर কৰিব कमेंट কৰিব सब्सक्राइब কৰিব शुभम ऑफिशियल टिल देन टाटा बाय बाय श्रद्धांजलि कटन टिल देन टाटा बाय बाय लग पाই আছোঁ বেলেগ এটা ভিডিঅ'ত ভেৰি সুন बाय बाय गुड नाइट हैप्पी इंडिपेंडेंस डे সকলোকে